নগাঁৱৰ এগৰাকী যুৱতীৰ কঠোৰ জীৱন সংগ্ৰাম ঘৰ চলাবলৈ যুৱতীগৰাকীয়ে বাছি ললে ব্যতিক্ৰমী পন্থা যুৱতীগৰাকী এতিয়া হৈ পৰিছে সহস্ৰজনৰ প্ৰেৰণা এওঁ গংগোত্ৰী হাজৰিকা নগাঁৱৰ ননৈ পুতনিৰ গংগোত্ৰী উৰিয়াগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী এইগৰাকী যুৱতীৰ কৰ্মই এতিয়া সহস্ৰজনক দিছে প্ৰেৰণা ৰঞ্জন হাজৰিকা আৰু লিপিকা হাজৰিকাৰ একমাত্ৰ কন্যা গংগোত্ৰী পিতৃ ৰোগীয়া হোৱাৰ বাবে চাৰিজনীয়া পৰিয়ালটো চলাব নোৱাৰা হৈছে ঘৰটো হাতীয়ে ভাঙি থৈ গ'ল অৱশেষত ঘৰত থকা ই ৰিক্সাখন লৈ গংগোত্ৰী ওলাই গ'ল পথলৈ প্ৰায় 2 মাহ ধৰি ই ৰিক্সা চলাই গংগোত্ৰীয়ে পৰিচালনা কৰিছে নিজৰ ঘৰখন তাৰ মাজতেই গংগোত্ৰীয়ে আগবঢ়াই নিছে নিজৰ পঢ়া-শুনাও আনহাতে গংগোত্ৰীয়ে এতিয়া নিজৰ সপোন নেওচি আগবঢ়াই নিছে নিজৰ জীৱন সংগ্ৰাম চৰকাৰক আহ্বান জনাইছে হাতীয়ে ভাঙি থৈ যোৱা ঘৰখন মেৰামতি কৰিবলৈ সহায় কৰক মই গাড়ীখন চলা ঘৰখন চম্ভালি আছো পাপাও অসুস্থ খোজ কাঢ়িব নোৱাৰা তেনেকে তাৰপিছত তেনেকে চলি আছো হাতীয়েও ঘৰ ভাঙিছিলে তাৰপিছত এই পিছফালে আছে আৰু পঢ়া শুনা কোনো দিগদাৰ হোৱা নাই নে নাই নাই পঢ়া শুনাটো তেনেকে চলাই আছো আৰু এই ঘৰখনটো দেখিছেই তাৰপিছত ভালকে কিবা এটা বিচাৰিছো আৰু এনেদৰে গংগোত্ৰী এতিয়া হৈ পৰিছে সহস্ৰজনৰ প্ৰেৰণা নগাঁৱৰ প্ৰকৃষ্ট শইকীয়াৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ